জুবিন গাৰ্গৰ আৰত কি আসলতে কি জাদু আছে আপুনি হয়তো খুব বেছি ভালকৈ জানিব কিছু কাহিনী আপোনাৰ পৰা শুনিব বিচাৰিম শৈশৱৰ কথাই হওক প্ৰথমতে আপোনাৰ জুবিন গাৰ্গৰ আৰত কি জাদু আছে জাদু কি তেওঁ মনটো একদম খোলা তাৰ মানে মানুহক পটকে মানুহ বুলি ৰিসিভ কৰি দিয়ে বহুত মানুহে মানুহক তেনেকৈ ৰিসিভ কৰিব নোৱাৰে যিয়ে হওক তেওঁ ইমান অসুবিধা গেটত আহি মানুহবোৰ ভৰ্তি হৈ থাকে চোতালখনত ভৰ্তি হৈ থাকে ইয়াতে গাড়ীখন দেখিলে মানুহবোৰ চাপি আহে মানুহে বেমাৰতো আহে আনন্দতো আহে দুখতো আহে আজি জুবিন গাৰ্গক লাগে ডক্টৰ তালে নাযায় জুবিনৰ ওচৰলৈ আহে তো এইটো এটা অদ্ভুত কথা তেওঁৰ পাৰ্চনেলিটি যিটো এট্ৰেক্টিভ কেপাচিটি সেইটো খুব বেছি মানুহক তেওঁ কথা কৈ বা চাই আকৰ্ষণ কৰি পেলাব পাৰে সব মানুহ ইয়ালে বেমাৰতো আহে ভালতো আহে বেয়াতো আহে এক্সিডেণ্ট হৈছে এটা ল'ৰা আহিছে ক'বা গাড়ীয়ে নে কিবা খুন্দি ইয়ালৈ আমাৰ ইয়ালৈ আহিছে তুমি ডক্টৰ তালৈ গৈ ইয়ালৈ কেলৈ আহিছা জুবিনক লগ কৰি পেলাই কৈ যাব এই মানুহৰ টেণ্ডেঞ্চি তেনেকুৱা মানুহে জুবিন গাৰ্গ আৰু আমাৰ ঘৰৰ অসুবিধাটো বুজি নাপায় ঘৰত যে মানুহে 500-600 মানুহে একেলগে ঘৰটো বেৰি ধৰিলে অকল আমাৰ নহয় গোটেই বিল্ডিংটোত কিমান মানুহ আছে কত মানুহৰ অসুবিধা হয় কত মানুহ বেমাৰী আছে ইমান হুলস্থুলৰ মাজত যাব নিবিচাৰে তো এইবোৰ মানুহে নাভাবে নিজৰ কথাটোহে মানুহে ভাবে সেই কথাটোৱে আমাক আমনি কৰে জুবিন মনে থাকে আৰু কয় আহিছে এতিয়া কি কৰিম আৰু মই খেদাই দিম কেনেকৈ তোমাৰ চিকিউৰিটি আছে তাহাঁতক ক'লেই খেদাই দিব ই নকয় এই কথাটো ভালেই হৈছে যাতে অতিৰঞ্জিত নহয় আৰু মানুহটোৱে কষ্ট নাপায় সেইটো চাব লাগিব ৰাইজে বুজিব লাগিব বন্ধুত্ব কৰিছে বা ভাল প্ৰায় অহা যোৱা কৰিছে কিন্তু তেওঁৰ অসুবিধা কি আছে সেই কথাটো তেওঁলোকে অহা মানুহখিনিয়ে ভালকৈ যদি বুজি নাপায় তেতিয়াহ'লে বৰবাদ হৈ যাব কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং হৈ যাব বেয়া হৈ যাব সেইকাৰণে মানুহ তেওঁৰ ফলোৱাৰ্ছবিলাক বন্ধু বান্ধৱ বুলি যি ভাবিছে এনেকৈ তেওঁলোকেও নিজে সাৱধান হ'ব লাগিব তেওঁলোকৰ বহুত ডিউটি আছে জুবিনৰ লগত বন্ধুত্ব বজাই ৰাখিবলৈ হ'লে তোমালোকেও বহুত কাম কৰিব লাগিব বহুত বেলেগ হ'ব লাগিব নহ'লে এদিন মানুহটো ওলটা মাৰিব পাৰে মানুহে কিমান সহ্য কৰিব এইটো কথা মই ষ্ট্ৰেছ দিব বিচাৰোঁ আপোনাৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল জুবিনৰ কেনেকুৱা সম্পৰ্ক এই সৰুৰ পৰা ফ্ৰেণ্ড আছে সি দেউতা বুলি নাভাবে দেউতা বুলি নামাতে পাপু বুলি মাতে কি বুলি মাতে পাপু নিজে বনাই লৈছে সব কথাত মই তাৰ লগত থাকোঁ তেওঁ মোৰ লগত থাকে কিন্তু সেইটো বন্ধুত্ব হিচাপে নহয় মানে থাকে আৰু মানে ক'বলগীয়া বেলেগ নাই ঘৰত আহিলে যেতিয়া ইয়াতে থাকে কেনেকুৱা ধৰণৰ আপোনালোকৰ কেনে কথা গান চান চলে তাৰপিছত মোৰ লিখাবোৰ পঢ়ে মই মোবাইলত কনষ্টেণ্ট লিখি আছোঁতো কবিতা বহুত হ'ল কিতাপো ওলাব অলপতে এখন আগতেও কিতাপ ওলাই গৈছে মোৰ 11খন কিতাপ ওলাই গৈছে এইখন এতিয়া এইটো ঘৰৰ পৰা ওলাব যাই হওক এই সকলোতে হেল্প কৰে কেতিয়াবা আউট অফ কণ্টেক্সট কৈ দিয়ে মানুহে উত্তৰ দিবলৈ দিগদাৰী হয় তেওঁ যিটো ফিল কৰে সেইটো কৈ দিয়ে আৰু তেওঁ কিন্তু কোনো বেয়া ভাৱত নকয় তেওঁ এইটো অভ্যাসেই মানুহটোৱে যোগ কৰি ভাল পায় সৰুৰ পৰা লগৰ বন্ধুবোৰক ঘৰত মানে হি ইজ এ জোকাৰ বেচিকেলি যোগ কৰি কথা কয় পিছতহে তাৰ গানটো আহে সেইটো এটা আছে মানুহে বুজি পাব লাগিব যে জুবিন গাৰ্গে কথাবোৰ জোক হিচাপেহে কৈছে কোনো চিৰিয়াছ কথা নকয় চিৰিয়াছলি একো কোৱা নাই তেওঁ এইটো মানুহে বন্ধুবোৰে জানিব লাগিব আপোনাৰ এটা গান খুবেই চৰ্চিত জুবিনদাৰ মুখতো অসমত বহু চৰ্চিত জোনাক গলা সেইটো গানটো কেনেকৈ আচলতে লিখা হ'ল কি পথাৰত SDO গোলাঘাটত চিভিল SDO আছিলোঁ বিল্ডিং তাত SDO কোৱাৰ্টাৰটো এটা বিল্ডিং পূৰ্ণ 2 তলা বিল্ডিং এটা তেতিয়া জুবিন কি অৱস্থাত আছিলে তেতিয়া জুবিন গুৱাহাটীত থাকে
মোৰ তালৈ যায় মই থাকোঁতে তালৈ গৈছোঁ যোৰহাট আহিলে মোৰ তালৈ যায় কোৱাৰ্টাৰলৈ সেই কোৱাৰ্টাৰটো মই অকলে থাকোঁ তলত মোৰ পিয়নটো থাকে ভাত ৰান্ধনীটো সন্মুখত অফিচটো আছে আৰু ভীষণ জাৰ এতিয়াতকৈ এতিয়া সিমান জাৰ নাই এই জেগাবোৰত কমি গ'ল ঠাণ্ডাটো তেতিয়াই খবৰ আৰু মই অকলে আছোঁ ওপৰৰ বিল্ডিঙৰ খিৰিকীৰ ওচৰত মোৰ বিচনাখন আছিলে বিচনাখন খিৰিকীত লগাই পেলাই মই লৈছোঁ তাতে গাৰু দি শুওঁ কাকো খিৰিকী দি বাহিৰৰ পৃথিৱীখন চাই থাকোঁ কুঁৱলীবোৰ কেনেকৈ আহিছে পৰি থাকোঁ জোনটো আহিছে সেইদিনাখন দেখিছোঁ মই কৈছোঁ জোনটো কুঁৱলীৰ মাজেৰে আহিছে একো ভবা নাই কিন্তু এই ছবিবোৰ মোৰ মনত পৰিল তাৰপিছত মই বাৰু থাক এদিন গ'ল আকৌ চালোঁ সেই জোন ওলাইছে ঠাণ্ডা এই কথাটোৱে মোক এটা হেৰি কৰে মই বহুদিন গান লিখা নাই আগতে লিখিছিলোঁ দুই চাৰিটা মই বোলে এটা চেষ্টা কৰি চাওঁচোন এই জোনাকটো কেনেকৈ পৰিছে গলি গলি পৰিছে এইটো ভাৱ হ'ল সেই তাতেই মোৰ সেই গানটো আৰম্ভ হ'ল জোনাক গলা জাৰৰ নিশা মূৰ থৈ সেতা সেতেলিত মোৰ গাৰুটো ঠাণ্ডা আছিলে বিচনাখন ঠাণ্ডা তাতে মূৰ থৈ মূৰ থৈ সেতা সেতেলিত গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানীত সুখৰ চিকুণমণি তিনি চাৰিটা উপমা একেলগে গোট খালে ঠাণ্ডাত কি হ'ব পাৰে মানুহে কান্দিবও পাৰে ঠাণ্ডাত গৰম কাপোৰ নাথাকিলে বা কিমান সময় গ'ল সেইটোও গণি থাকে চিকুণমণি এইবিলাকেই মানে মানুহৰ পইচা আৰ্নিং মনি ঠাণ্ডা দিনত এইটো মোৰ কবি কল্পনাত সেই গানটো ধৰা পৰিলে সেইটো তাৰপিছত মই গানত জুবিনক দিম বুলি কোনটো লিখা নাছিলোঁ এক্সিডেণ্টেলি তাৰ পিছতেই কিছুদিন তেওঁ ফোন কৰিলে কথা ক'লে বোলে মোৰ প্ৰথম কেছেটটো ওলাব মায়া তৈয়াৰী কৰিছোঁ তুমি এটা গান লিখি দিবা মোৰ আৰু কোনে লিখিব বোলে 5জন ৰাইটাৰ লাগিব হীৰেণ ভট্ট মই মোৰ বাইদেউ ৰেণু শৰ্মা বাইদেউ গায়িকা কিন্তু ডিব্ৰুগড়ত আছে তেওঁ লিখা গানটোও বৰ ধুনীয়া প্ৰীতিৰ সুবাসে বিগিনিংটো বৰ ধুনীয়া গান এইটো তাৰ তালটো বৰ ভাল মানে তাৰপিছতে হেৰি এটা সেইটো বেলেগ কথা আহিলে বাৰু যাই হওক আমি 5জনে লিখিলোঁ আৰু আৰ্টিষ্ট এজন আছে বৰবৰা বুলি পেলাই চান্দমাৰীত থাকে তেওঁ লিখিলে এটা বৰ ভাল গান এটা মুঠতে 5জনে গানটো লিখিলোঁ গোটেই কেছেটটো আৰু লাকিলি গোটেই কেছেটটো এনেকুৱা হিট হ'ল মানে এনেকুৱা কেছেট নোহোৱাই হ'ল মই ভাবিছোঁ ভাল হৈছে মানে চবেই লিখিছে ভালকৈ তাৰপিছত জুবিনে আপোনাৰ পৰা আৰু আকৌ গান বিচাৰিছেনে আপোনাক লিখিবৰ কাৰণে কৈছেনে জুবিনে মোৰ পৰা গান বিচৰা নাই কিন্তু এটা কথা সেই শদিয়াত দীঘল ব্ৰহ্মপুত্ৰ ব্ৰিজখন অপেনিং হৈছিলে নহয় প্ৰথম ব্ৰিজ ব্ৰহ্মপুত্ৰ প্ৰাইম মিনিষ্টাৰ আহিছিলে তাত বিৰাট মিটিং পাতিছে মানে তাত শদিয়া ল'ৰা আমাৰ এইটোৰে এটা ৰুমত আছিলে তাত 2-3টা ল'ৰা পঢ়ে আৰু কিবা বিজনেছ কৰে মোৰ লগত দোস্তি হৈ গৈছিলে মই লিখোঁ বুলি জানে মই কবিতা লিখোঁ সি মোক ধৰিলে আপুনি আমাৰ এই ফাংচনটোৰ কাৰণে এটা গান লিখক বোলে আৰে প্ৰাইম মিনিষ্টাৰ আহিব ইমান লাহ কোটি কোটি মানুহত খাব তাত মই কি গান লিখিম তাৰপিছত তেওঁ ক'লে নহয় আপুনি লিখক বোলো মই লিখিম আকৌ একচেপ্ট নহ'লে আৰু মোৰ বেয়া লাগিব নহয় ইমান কষ্ট কৰি লিখিছোঁ তেওঁ বোলে নহয় মই দায়িত্ব লৈছোঁ গানৰ মিউজিক ছাইডটো সি কৰিব মানে ইয়াত সি মিউজিচিয়ান গোটেই মেচিন লৈ বহি থাকে আপুনি লিখক তেতিয়া মই ভাবিলোঁ লিখোঁ গানটো লিখিলোঁ শদিয়াৰ কাহিনী বুলি গানটোত এইটোতো শব্দ নাহে জুবিনে গাইছিলে নাই জুবিনে গাইছে আজিৰ শদিয়া তাহাঁতি তালব্যসতো ক'ব নোৱাৰে শদিয়াৰ মানে কয় আজিৰ শদিয়া বুলি মোবাইলত আছে তুমি চাবা ইউটিউবত আজিৰ শদিয়া গানটো শুনি চাবা তাৰপিছত মই লিখিলোঁ সিহঁতি আকৌ ইণ্টাৰেষ্টিং কথা আছে পাৰ্টিটোৱে মোক কোৱা নাই কোনে গাব মই ভাবিছোঁ অইন কাৰোবাক গাব কাৰণ জুবিনে গাবলগীয়া হ'লে তাহাঁতি চব মানুহে মোক কয় এই আপোনাৰ ল'ৰাই গাব এনেকৈ কিবা এটা কয় একো কোৱা নাই
তাৰপিছত গীতটো হেৰি হৈ গ'ল মই ক'ব নোৱাৰিলোঁ জুবিনে গালে তাৰপিছত জুবিনেই হাঁহি আছে জুবিনকো কথা দি ক'লে যে আপুনি নক'ব তেওঁক ছাৰপ্ৰাইজ এটা দিম জুবিনে গালে গানটো মই গালোঁ তেতিয়াহে মই গানটো শুনিছোঁ সেইটো তাতে আছে সেইটো দুটা গান হ'ল ৩ নম্বৰ গানটো মই এতিয়া নিজে লিখিছোঁ নিজে ভাবি কথা শুনি কিমান সুখী এতিয়াৰ জুবিন এইটো চলে আৰু মানে মানুহৰ মনত ভাল লগাটো থাকেই ভাল পায় মই পাৰ্থক্য বিচাৰি পাইছেনে আগৰ জুবিন আৰু এতিয়াৰ বৰ্তমানৰ জুবিন পাৰ্থক্যটো কি ক'ব বিচাৰিব যদি চেঞ্জ নহয় বেগেতে চেঞ্জ নহয় আৰু ভাল মোটামুটি কথা বতৰা পাতিবলৈ ভাল হৈছে এনেকুৱা হৈছে কিছু কিন্তু আদাৰৱাইজ সি একেই আছে মানে একেই মনটো সৃষ্টিশীল অনুভৱ পটকৈ গুচি যায় যে লণ্ডন গুচি গ'ল অলিম্পিক হ'ল মস্কোত ইয়াৰ পৰা চাবলৈ গ'ল অসমত কিমান ধনী মানুহ আছে কোন গৈছে চাবলৈ জুবিন গাৰ্গ গ'ল তাৰপিছত এই হেৰি ছোৱালীজনী হিমা দাসৰ লগতো বহুত সহায় কৰিছিলে হিমা দাস মই হিমাৰ কথা কৈছোঁ হিমাক হেৰি ফিল্ডত তাই জুবিনে মন যায় গানটো গাই গাই চিঞৰি চিঞৰি তাই দৌৰিছে ই কিনাৰে কিনাৰে খোজকাঢ়ি গানটো গাই গাই গৈ আছে তেনেকৈ এডভাৰটাইজমেণ্ট কৰিছে সেইটো এটা আচৰিত কথা নহয় জুবিনে এইবোৰ কথা কাম কৰিব ভাল পায় মানুহক কিবা এটা ভাল হ'লে ডাঙৰ কিবা এটা হওক মানুহ আচৰিত হৈ গ'ল মানে আপুনি আজি জন্মদিনত আপুনি কি উপহাৰ দিছে জুবিন গাৰ্গক একো দিয়া নাই ফোন কৰিম এতিয়া মই কথা ক'ম তাক দিবলৈ মোৰ কোনো বস্তু নাই আপুনি যদি দিব ওলাই কিবা ক'ব নেকি কেতিয়াবা কিতাপ দিছোঁ মই দিছোঁ তেনেকৈ মই নিজে 11খন কিতাপ লিখিলোঁ কিতাপ দিছোঁ তাৰ জীৱনীটো লিখি দিলোঁ মই এইটো এটা ডাঙৰ কথা পৃথিৱীত সন্তানৰ জীৱনী কোনো বাপেকে লিখা নাই কোনো সংগীতজ্ঞতো লিখাই নাই সেইটো কিন্তু জুবিন গাৰ্গৰ জীৱনী মই লিখিলোঁ অসমীয়াত নহয় আকৌ ইংলিছতো লিখিবলৈ আহিলে মোৰ অন্য একো তাৰ কষ্ট নাই ধেমালি কৰে চাইকেল চলাই স্কুলৰ পৰা ঘূৰি নাহে চুইঙত বহি থাকে বাছ গুচি গ'ল ঘৰলৈ তাত গৈ বাছৰ পৰা নানামে তাকে মাকে চিন্তিত পৰিলে ল'ৰাটো নাহিলে মোক অফিচত ফোন কৰিলে তেতিয়া মই যোৰহাটত লেবাৰ ইনস্পেক্টৰ আছিলোঁ তাৰপিছত ফোন কৰিলে কৈছে বোলে জুবিনটো ঘৰলৈ নাহিলে গাড়ীত আৰু মই চাইকেলখন লৈ পেলাই আকৌ স্কুল পালোঁগৈ তাৰ আকৌ চাইকেলত উঠাই দিলোঁ আহিছোঁ ল'ৰা সেই তেনেকুৱা মানে খুব কোনো কথাত চিৰিয়াছ নহয় হ'ব একো নাই হয় নাই এনেকুৱা তাৰ সদায় এইটো মন্তব্য ঠিক আছে হৈ যাব আৰু ৰিজাই গৈছে সাঁতুৰি থাকে স্কুললৈ যাব লাগে ৰিচাৰ্চ লেবৰেটৰীত ডাঙৰ ডাঙৰ পুখুৰী আছে সাঁতুৰিবৰ তাত তাৰ ফ্ৰেণ্ড এটা থাকে কাম কৰা বাপেকে কাম কৰে ই টাউনৰ পৰা চাইকেল মাৰি আহে জুবিনক চাইকেল কিনি দিছোঁ মই এখন পুতলা চাইকেল ৰঙা আছিলে সেইখন আহি সাঁতুৰি থাকে আকৌ আবেলি ঘৰলৈ যায় এইটো কথা এইটো তেনেকুৱা ধৰণৰ সেইপিনে তেতিয়া জে.বি. কলেজত নাম লগাই লৈছে এই কেতিয়াবা যায় কেতিয়াবা নাযায় কিন্তু তাৰপিছতে গুৱাহাটীলৈ আহিলোঁ আৰু প্ৰায় হাস্যমধুৰ মানুহটো যি যাৰ লগত ঘূৰে গাড়ীৰ ভিতৰত মানুহৰ লগত ড্ৰাইভাৰ চবৰ লগত হাঁহিৰ কথা পাতে আৰু গোটেই ইমান দীঘল দীঘল যাত্ৰা বজাই সি মানে হাস্যমধুৰ কথা কৈ থাকে জন্মদিন উদযাপন কৰা হ'ব ঘৰতে এইটো এতিয়া সেই নাজানে মই ইণ্টাৰভিউ দি আছোঁ বুলি মই ৰাতিপুৱাৰ পৰা এই মই কৰিম তোমালোক যোৱাৰ পিছত